হুসেনের বিরুদ্ধে টাকার বিনিময়ে টিকিট দেওয়ার বিস্ফোরক অভিযোগ অখিল গগৈর। গৌরব রকিবুল প্রার্থীদের কাছ থেকে নিয়েছেন টাকার জন্য টিকিট দিয়েছেন বলে আমাকে কেন্দ্র ছেড়ে দিচ্ছে না বলে বিস্ফোরক অভিযোগ অখিলের। কংগ্ৰেছে আমাৰ লগত মিত্ৰতা ভাঙি দিছে আৰু যিদিনা মিত্ৰতা ভাঙি দিলে তাৰমানে তেওঁলোকে জইণ্টলি বাকী চাৰিটা পাৰ্টিয়ে মিটিং পাতিলে সেইদিনা আনুষ্ঠানিকভাৱে কংগ্ৰেছে মিত্ৰতা ভাঙি দিলে। তদুপৰি তেওঁলোকে যিখন তালিকা প্ৰকাশ কৰি দিলে 42 চনীয়া, তাত আমাৰ আলোচনা চলি থকা 5টা সমষ্টি দি দিলে, যিটো অনগোয়িং মানে ডিছকাশ্যন হৈ আছিলে। তো গতিকে আজিৰ দিনটোত মোৰ হাতত কোনো উত্তৰ নাই। কংগ্ৰেছে মিত্ৰতা ভাঙি দিছে আৰু আমি কৈছোঁ যে আমাক যি ধৰণে মিত্ৰতাৰ পৰা কংগ্ৰেছে উলিয়াই দিছে এইটো অপমানজনক। 1 মাহ নষ্ট কৰি দিলোঁ। 9 তাৰিখৰ পৰা 9 তাৰিখলৈ, 9 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে কমপ্লিট 1 মাহ সময় লোকচান হৈ গ'ল। আমি এই সময়ত বহুত ওপৰলৈ যাব পাৰিলোহেঁতেন। 66টা সমষ্টিত আমাৰ আবেদন আহিছিলে। তো আমি কংগ্ৰেছৰ লগত এলায়েন্সত গুচি গৈছিলোঁ মাত্ৰ 13টা চিটত।